উজনি বানাক্ৰান্তক সাহায্য প্ৰদানৰ বাবে ওলাই আহিছে বহু সংগঠন। এইবাৰ নেপালী খুঁটিৰ প্ৰায় 150টা পৰিয়ালক বিভিন্ন সামগ্ৰী প্ৰদান কৰিলে গোলাঘাটত মাৰোৱাৰী সমাজে। নেপালী খুঁটিলৈ গৈ মাৰোৱাৰী সমাজে বানাক্ৰান্তসকলক বিচনা, তুলি, বাচন বৰ্তনকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে। ইয়াৰ পূৰ্বেও মাৰোৱাৰী সমাজে শিৱসাগৰ জিলাৰ বান বিধ্বস্ত এলেকাত 4বাৰকৈ বান সাহায্য প্ৰদান কৰিছে। গত 19 জুলাই দিনাখন প্ৰাকৃতিক দুৰ্যোগৰ যিটো শিৱসাগৰ আৰু চৰাইদেউ জিলাত যিটো অমানৱীয় পৰিস্থিতি সৃষ্টি হৈছে, তেনেকুৱা সৃষ্টি আমি আজিলৈকে দেখাও নাই, শুনাও নাই। মাৰোৱাৰী সমাজ সদায় এনেকুৱা দুখৰ সময়ত, আমি বিপদৰ সময়ত আমি থিয় দিওঁ। আৰু এইবাৰ এই বিধ্বংসকাৰী বানত পৰিস্থিতিত যি মানুহকেইটা মানে হেৰি হৈছে, সিহঁতৰ লগত আমি থিয় দিম। সেইটো আশাৰে আমি মানে বিগত 4-5 বাৰ আমি গৈ আহিলোঁ। এফালে বান সাহায্য লৈ পেলাই অলপ সাহায্য আগবঢ়াইছোঁ সিহঁতক। তাতে যিমান বাৰ যাওঁ ইমান বাৰে মনটো বেয়া লাগে যে আমি আৰু বহুত কিবা কিবি কৰিব লাগে, কিন্তু মানুহ মাত্ৰ আমি ইমান বেছিতো কৰিব নোৱাৰোঁ। তথাপিও আমি মানে চেষ্টা কৰিলোঁ। প্ৰথমতে আমি খাদ্য সামগ্ৰী লৈ গ'লোঁ, তাৰপিছত তিৰপাল বা এসব লৈ গ'লোঁ, তিৰপাল, চিলপলিন, মানে ফিনাইল, সোডা, গুড়, চিৰা এসব লৈ গ'লোঁ, এসব দিলোঁ। তাৰপিছত আমি যেতিয়া দিবলৈ যাওঁতে আমাক নাজিৰাৰ বাচুকা গাঁৱত আমাক মানুহ ক'লে যে দাদা আমাক এসব বস্তু পৰ্যাপ্ত হৈ গ'ল, আপোনালোকে আমাক অলপ বেলেগ বস্তু অলপ দিয়ক, যিটো আমাৰ ঘৰত নাইকিয়া হৈ গ'ল। তেতিয়া আমি সিহঁতৰ পৰা লিষ্ট ল'লোঁ। সিহঁতে 45 ঘৰৰ লিষ্ট আমাক দিলে। সেই লিষ্ট মতে আমি এনেকুৱা বস্তুকেইটা 9 আগষ্টত সিহঁতক পঠিয়াই দিলোঁ। 10টা ল'ৰা আমাৰ টিম গৈ পেলাই দি আহিলে। নেপালী খুঁটিত যেতিয়া আমি গৈছোঁ তেতিয়া সিহঁতে মানুহ কান্দি আছিলে, সিহঁতৰ ঘৰ